আৰক্ষী চকী কৰ্মচাৰীসকলে তেখেতসকলৰ পেট্ৰলিং পহৰাত কাঠখিনি পাইছিলে বাটত, আৰু বাটত পাই আহি গাড়ীখন চালকে অলপ অথালি পথালিকৈ চলাই তেখেতসকলক কোৱা মতে গাড়ীখন যিটো আমাৰ বনগাঁৱৰ বাবা টিম্বাৰ বুলি আছে সেই টিম্বাৰতে গাড়ীখন ৰখাই ড্ৰাইভাৰজন পলাল বুলি কৈছে। আৰু আমি সিমানখনলৈকে পাইছোঁ, আৰু আৰক্ষী বিষয়ে আমাক মতাত আমি এতিয়া গাড়ীখন আমাৰ জিম্মালৈ আনিছোঁ। আৰু এই ক্ষেত্ৰত গাড়ীখনত টিম্বাৰৰ মালিকৰ নহয় বুলিও কৈছে। এইটো আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ কৰ্তৃপক্ষৰ লগত পাতি তেখেতসকলৰ পজিটিভলি কাগজ আছেনে নাই সেইটো আমি বিচাৰ কৰিম পিছত। সেইটোতো আমি ক'ব নোৱাৰিম। তেখেতসকলৰ হাতত ড্ৰাইভাৰৰ হাতত কিজানি চালানেই গৈছে, আমি নাজানিমতো। চালানো হয়তো থাকিব পাৰে, ড্ৰাইভাৰে হয়তো পুলিচ কৰ্মচাৰী দেখি ভয় খাবও পাৰে, বা আমাকো তেনেকৈ আমিও ডিউটিত থাকিলে আমাৰ কৰ্মচাৰী দেখি ভয় খাই হেৰি কৰি দিয়ে, তেনেকুৱাও হ'ব পাৰে। সেইটো এতিয়া আপোনালোকক ক'ব নোৱাৰিম। পিছৰ পৰ্যায়ত আমি কাগজ পত্ৰ চোৱা চিতা কৰিহে এইখিনি আমি ক'ব পাৰিম। অভিযোগ উত্থাপন হৈছে যে টিম্বাৰৰ মালিকে ড্ৰাইভাৰজন পলুৱাই দিছে আৰু এই কাঠখিনি অবৈধভাৱে অনা বুলি অভিযোগ উত্থাপন হৈছে। যদি কাঠখিনি সঁচাকৈ অবৈধ হয়, এই টিম্বাৰটোৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি? সেইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিচাৰ কৰিব, আৰু কাঠখিনি অবৈধ হয় নহয় এতিয়া আমি ক'ব নোৱাৰিম। বা টিম্বাৰো যেতিয়া নহয় বুলি কৈছে, টিম্বাৰে নহয় বুলি ক'লে অবৈধই হ'ব, আৰু পিছতহে আমি এইখিনি চোৱা চিতা কৰি ক'ব পাৰিম।